ফ্লপ হল মানকাছৰৰ প্ৰায় 1.5 কোটি টকীয়া জলজীৱন মিছন 3 বছৰ পূৰ্বে এটুপি পানীও নাপালে নিউ মাৰ্কেটৰ 3 শতাধিক ৰাইজে দক্ষিণ শালমৰা মানকাছৰ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈছিল আঁচনিখন প্ৰায় 1 কোটি 50 লাখ টকা ব্যয় কৰি বিশাল আঁচনিখন নিৰ্মাণ কৰা হৈছিল 3 শতাধিক পৰিয়ালক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে মুকলিও কৰা হৈছিল আঁচনিখন উদ্বোধন কৰা 3 বছৰতকৈ অধিক সময় পাৰ হৈ গল কিন্তু আজিলৈকে এই আঁচনিখনৰ পৰা স্থানীয় ৰাইজে এটুপি পানীও লাভ নকৰিলে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা প্ৰকল্পটো এতিয়া ফুলদানিতহে পৰিণত হৈছে ৰাইজৰ তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ বিভাগীয় বিষয়া ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে কলেজ নগৰ পূব জিপি বুলি কয় কলেজ নগৰ বুলি কয় বিশুদ্ধ পানী তো পোৱাই নাই পানীয়ে এৰি নিদিয়ে পানী 5 মিনিট মান চলায় এজন দুজন পানী এক জগ পানী ললেই বন্ধ হৈ যায় পানী কোনো নাপায় এইটো যেতিয়াৰ পৰাই জল জীৱন মিছনটো ষ্টাৰ্ট কৰিছে আমাৰ পূব জিপি কলেজ নগৰত তাৰে পৰাই পানী পাব্লিকে নাপায় এক জগ দুই জগ পানী ললে এই মেচিনটো বন্ধ কৰি দিয়ে কিন্তু যেটো জল জীৱন মিছনৰ টেংকি যেটো আছে এই টেংকি যেটো লেতেৰা আৰু শ্যামলা ধৰিছে পানীৰ মধ্যে এই পানীগুলো কাপড় ধোয়াতো দূরের কথা খোয়াতো দূরের কথা মানুষ গাঁও যে ধোব তাও নহব ইমান লেতেরা পানী পাব্লিকক দি 1.5 কোটি টাকা নির্মাণ করলে কি ইয়াতো 20-30 লাখ টাকাও খরচ করা নাই ইমান 2 নম্বর কাম করেছে পাইপ লিকেজ হৈ আছে পাইপ লিকেজ কারণে পানী এৰি নিদিয়ে পাব্লিক পানী নাপায় এনেকৈ কাম এইটো আমাৰ পূব জিপি এতিয়া মই ক'ব বিচাৰো চৰকাৰক যে আমাৰ পূব জিপি যেটো টেলিফোন এক্সচেঞ্জৰ বিএসএনএল টেলিফোন এক্সচেঞ্জৰ ওচৰতে যেটো PWSS জল জীৱন মিছনটো আছে এইটো ভালকৈ সাৰ্ভে কৰি যোগানটো ভালকৈ দিব পাৰে যেতিয়া পাব্লিক ভালকৈ পানীটো পায় আৰু নাই সফল হোৱা নাই যেতিয়াৰ পৰা কৰিছে তেতিয়াৰ পৰা কোনো সফল নাই না সরকার তো কাম নকৰে এইটো যেটো কন্ট্রাক্টরের উপরতে হয় কন্ট্রাক্টরের 2 নম্বরই কাম কৰিছে সেই কাৰণে পাব্লিক জনসাধারণ পানী পায় নাপায় কন্ট্রাক্টরের এইটো মই শুনিছো 600 এভব আছে কিন্তু কাগজ কলমে দেখা যাবে নিচে 130-40 করে পানি পায় বাকিগুলো না পায়